কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনি জল জীৱন মিছন প্ৰশাসনত পৰিণত হৈছে টিয়কত। বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ নামত বৰবিষ খুৱাইছে যোৰহাট জিলাৰ টিয়কৰ কলিয়াপানী আদৰ্শ গাঁৱৰ ৰাইজক। খেলাইযুক্ত ঘোলা পানী সেৱন কৰি বহু লোক আক্ৰান্ত বিভিন্ন ৰোগত, যাক লৈ এতিয়া অঞ্চলটোৰ ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছে। ইফালে এই পৰ্যন্ত কাণসাৰ নাই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ। হৰ ঘৰ নল হৰ ঘৰ জল শ্লোগানেৰে দম্ভালি মৰা চৰকাৰখনৰ অভিলাষী আঁচনি এতিয়াও ফুটুকাৰ ফেন। ইফালে উক্ত অঞ্চলৰ প্ৰায় সহস্ৰাধিক লোকে এই পানীয়ে সেৱন কৰিবলগীয়া হৈছে। বাৰম্বাৰ আঁচনিৰ সমিতি তথা উক্ত আঁচনিৰ সৈতে জড়িত ব্যক্তিক সমস্যাটো অৱগত কৰাৰ পাছতো কোনো সুফল পোৱা নাই এইসকল ৰাইজে। সেয়ে ৰাইজ নিৰুপায় হৈ সংবাদ মাধ্যমৰ যোগেদি এই জ্বলন্ত সমস্যাটো চৰকাৰক দৃষ্টিগোচৰ কৰিব বিচাৰিছে আৰু এই মাধ্যমৰ যোগেদি সমস্যাটো সমাধান হ'ব বুলি আশা প্ৰকাশ কৰিছে। আমাৰ মেইন কথা কি হৈছে, ইয়াত পানীৰ বৰ সমস্যা হৈছে। পানীটো এনেকুৱা হৈছে, বিশুদ্ধ পানী আহিছে, শেলাই আহিছে পানীত কেঁচুৰ নিচিনা হৈ যায়। পানীটো খাব নোৱাৰে, ল'ৰা ছোৱালী বেমাৰ হৈছে, ডায়েৰিয়া হৈছে, পানীৰ পৰা অনেক ৰোগ হৈছে ইয়াত। আৰু যিকেইজন তাত পানী দিয়া মানুহজন আছে বা কমিটিৰ কেইজন আছে, আমি জনাইছিলোঁ কথাটো, সেইকেইজনে কৈছিলে এইটো এনেকৈ থাকিব। তাকে মই চিন্তা কৰি চাইছিলোঁ, এইটো এনেকৈ থাকিলে কেনেকৈ হ'ব। 2-4জন ল'ৰাৰ লগত কথা পাতিছিলোঁ। তাৰপিছত কথা আলোচনা কৰি এনেকুৱা এটা হ'ল, বোলে চেনেল এজনৰ মাতটো চেনেলৰ কিমান পৰিয়াল আছে গাঁওখনত? ইয়াত ধৰক 400 ঘৰ মানুহ আছে, 1500 ওপৰত মানুহ আছে। সকলোৱে এইটো পানীকে খায়? সকলোৱে এইটো পানী খায়। কিছুমানৰ ঘৰত আজিলৈকে পানীয়ে যোৱা নাই। এতিয়া মোৰ ঘৰৰ কাষতে মানুহ এঘৰ আছে, তেওঁৰ ঘৰত পানী নাহে, কিন্তু তেওঁক যদি গৈ কয় পানীৰ কথাটো, কৈছে এইটো তেনেকৈ থাকিব। আৰু এই অংগনবাদী চেণ্টাৰটো এইটো পানী ব্যৱহাৰ কৰে? আমাৰ ইয়াৰ পৰাই নিয়ে, আমাৰ ইয়াৰ পৰাই পানী নিয়ে অংগনবাদী চেণ্টাৰত ল'ৰা ছোৱালীক সেৱন কৰাই পানীটো। এই পানীটোৱেই ল'ৰা ছোৱালীক খুৱাই আছে। এইবোৰ উৰ্ধতন কৰ্তৃপক্ষক জনাইছিলে নেকি? পাব্লিক হেল্থক জনাইছিলে নেকি? আমি তাত জনোৱা নাই। যিটো ৱাটাৰ ছাপ্লাই যিজন মেইন মানুহ আছিলে, যিজন থাকে সেইজনক জনাইছিলোঁ। তাৰপিছত কমিটিৰ যিকেইজন আছিলে সেইকেইজনকো জনাইছিলোঁ। সেইকেইজনে একে উত্তৰ দিছিলে, এইটো এনেকৈ। কিমান দিনৰ পৰা এনেকুৱা পানী দি আছে? এইটো 5 বছৰ মানে হ'ল। 5 বছৰ? 5 বছৰে এনেকুৱা পানী? অসম আদিত্য টিয়ক। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।